অহা 15 আৰু 16 জুনত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক। নিৰ্বাচনী বিপৰ্যয়ৰ পাছত প্ৰথমবাৰলৈ আয়োজিত পৰ্যালোচনা বৈঠক হ'ব উত্তপ্ত। নেতৃত্ব বিৰোধী অভিযানেৰে বৈঠকলৈ সাজু বিদ্ৰোহী কংগ্ৰেছী শিবিৰ। সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে অভিযোগ, দল পৰিচালনাত পৰিপক্ক নহয় ৰিপুণ বৰা। নিৰ্বাচনী বিপৰ্যয়ৰ পাছত প্ৰদেশ কংগ্ৰেছৰ প্ৰস্তাৱিত 15 আৰু 16 জুনত হ'বলগীয়া পৰ্যালোচনা বৈঠক উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে। সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে দিল্লীত হাইকমাণ্ডক অভিযোগ দাখিলৰ পাছত পৰ্যালোচনা বৈঠকতো ৰিপুণ বৰা বিৰোধী অভিযানৰ লক্ষ্যৰে সাজু হৈছে প্ৰদেশ কংগ্ৰেছৰ বিদ্ৰোহী শিবিৰ। উত্তপ্ত হ'ব বৈঠক। ইংগিত প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ। পৰ্যালোচনা সভা আহ্বান কৰাটো খুবেই সুন্দৰ কথা, কিন্তু সভাপতিয়ে পদত্যাগ কৰিছোঁ বুলি কৈছে। এতিয়া কথা হ'ল কি, সভাপতিয়ে আকৌ পদত্যাগ কৰি যদি পৰ্যালোচনা সভা পাতে সেইখন কেনেকুৱা পৰ্যালোচনা হ'ব? নিশ্চিতভাৱে পৰ্যালোচনা মিটিঙত এই কথাবিলাক আলোচনা হ'ব। সভাগৃহতহে সেই কথাষাৰ সিদ্ধান্ত হ'ব যে তেখেতক সভাপতি মানি লোৱা হয় নে নহয়, এইটো সভাগৃহতে মানি ল'ব। সভাপতি বৰাৰ বিৰুদ্ধে সৰব জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকী। ৰাজনৈতিকভাৱে পৰিপক্ক নহয় ৰিপুণ বৰা। এজন যিহেতু প্ৰদেশ কংগ্ৰেছৰ সভাপতি, ৰাজনৈতিক নেতা, তেওঁ সাংসদ, ৰাজনৈতিক নেতা। এই ক্ষেত্ৰত মই দেখিবলৈ পাওঁ যে যিটো ৰাজনৈতিক পৰিপক্কতা তেখেতে এতিয়া দেখুৱাব পাৰিব লাগিছে, সেই ৰাজনৈতিক পৰিপক্কতা কিন্তু দেখুৱাব পৰা নাই। তেখেতে পদত্যাগ কৰিবলৈ পাৰ্মিশ্যন কৰিব নালাগে, পদত্যাগ তেওঁ দাখিল কৰিব পাৰে। পদত্যাগ গ্ৰহণ কৰা নকৰাহে কথাটো আছে, পাৰ্মিশ্যন বিচৰাটো কিন্তু পদত্যাগ নহয়। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও দিছে বৈঠক উত্তপ্ত হোৱাৰ ইংগিত। 15 তাৰিখৰ ভিতৰতে আমাৰ এখন সভা অনুষ্ঠিত হ'ব। ইয়াতে আলোচনা হোৱাৰ কথা আছে দলৰ বিভিন্ন বিষয়ত। এতিয়া ইয়াত কিমানখিনি পৰ্যালোচনা হয় চাব লাগিব। এইবিলাক আলোচনা হোৱাৰ পিছত কোন দোষী তেতিয়াহে ঠাৱৰ কৰিব পৰা যাব। দলৰ স্বাৰ্থত যিকোনো কথাই মুকলিভাৱে আলোচনা হোৱাটো। মুঠৰ ওপৰত দলৰ শোচনীয় পৰাজয়ৰ পাছত নেতৃত্বৰ বিৰুদ্ধে উঠা অভিযোগে দলৰ পৰ্যালোচনা বৈঠক যে উত্তপ্ত কৰি তুলিব সেয়া প্ৰায় স্পষ্ট। এতিয়া কেনেদৰে দলৰ ভিতৰৰ পৰাই অহা প্ৰত্যাহ্বান ৰিপুণ বাহিনীয়ে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত ৰুবুল গগৈ, প্ৰাগ নিউজ।